নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ ৰাজগৃহযোগ নামৰ নৱম অধ্যায়ৰ অষ্টাদশ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ গতিৰ ভৰ্তা প্ৰভু সাক্ষী নিবাসঃ শৰণম সুহৃদ প্রভবঃ প্রলয়ঃ স্থানং নিধানং বীজমব্যয়ম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ ময়েই গন্তব্য স্থান, ভৰণ পোষণ দিওঁতা, গৰাকী, সাক্ষী, বাসস্থান, আশ্ৰয় আৰু নিকটম বন্ধু। ময়েই সৃষ্টি, ময়েই বিনাশ, সকলোৰে আধাৰ ভূমি, বিশ্ৰামৰ স্থল আৰু চিৰন্তন বীজ বুলি কোৱা প্ৰসংগত পূৰ্বৱৰ্তী শ্লোকৰ দৰে পৰৱৰ্তী শ্লোকৰ বা উক্ত শ্লোকভাগী ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে গতি মানে হৈছে গন্তব্যস্থল, অৰ্থাৎ আমি যলৈ যাব ইচ্ছা কৰোঁ, অৰ্থাৎ ভক্তিৰ মাধ্যমেৰে প্ৰেম কৰি ভগৱান কৃষ্ণৰ আৰাধনা স্থলত আমি উপনীত হ'ব পাৰোঁ। যদিও সাধাৰণতে মানুহে এই কথা নাজানে, তথাপিও সকলোৱে সেই গন্তব্যস্থলেই হৈছে ভগৱান কৃষ্ণৰ স্থল। গতিকে এই কৃষ্ণস্থললৈ যোৱাৰ কাৰণে আমাক লাগে শুদ্ধ ভক্তি, একান্ত শ্ৰদ্ধা। আৰু ইয়াতে উল্লেখ কৰিছে যে কৃষ্ণই হ'ল সৃষ্টিৰ মূল, বিনাশৰ পাছত লাভ কৰিব পৰা চৰম আশ্ৰয়, আৰু সেইবাবে কৃষ্ণই হ'ল সৰ্বকাৰণৰ কাৰণ আৰু চিন্তাৰো কাৰণ। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।